আদাক দেখি উঠিলগা কেতুৰিয়ে বোলে মোকো খা গৌৰৱ গগৈ যেনেকৈ জঁপিয়াই পৰিলে আৰু কালি যিটো তাৰ স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে বিহেদগাৰ যিটো ব্যক্ত কৰিলে আমি দেখিছোঁ গড়কেইটা হত্যা হৈছিল সেই গড়কেইটাও আজি কংগ্ৰেছক গোবেক দিবৰ কাৰণে সাজু হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই যদি কাজিৰঙাৰ সুৰক্ষাৰ কথা কয় তাতকৈ আৰু বেলেগ হাস্যাস্পদ কথা হ'ব নোৱাৰে অসমৰ যিবিলাক বিৰোধী ৰাজনৈতিক দলে ইস্যু হিচাপে আজি ৰাইজৰ মাজত এটা ভুৱা বাগধাৰা এটা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে বিশেষভাৱে কাজিৰঙা যিটো ESZ যিটো এটা ইকো সেনসিটিভ জোনৰ বিষয়টো সেই বিষয়টো আজি আমি আলোচনা কৰিছোঁ আজি আমাৰ তাৰ জিলা প্ৰভাৰী জিলাৰ সভাপতি প্ৰমুখ্য কাৰ্যকৰ্তাসকলে কৈছে যে ৰাইজে যিটো বিচাৰি আছিল সেইটোৱে চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু ৰাইজে অৰ্থাৎ ইয়াৰ যিটো ব্যাপক এটা যিটো সম্প্ৰসাৰণৰ কথা ওলাই আছিলে যেহেতু ইতিমধ্যে কোনো নটিফিকেশ্যন হোৱা নাই ইকো সেনসিটিভ জোনৰ কোনো নটিফিকেশ্যন হোৱা নাই এটা প্ৰস্তাৱ আহিছে 1 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি বা 13 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি হেতুৰ ওপৰত কোনো সিদ্ধান্ত হোৱা নাই এটা মানে সামাজিক মাধ্যমত কোনোবাই এটা পোষ্ট কৰিলে কোনোবাই দুই এজনে আন্দোলনজীৱী আন্দোলন কৰিলে তাক দেখি আদাক দেখি উঠিলগা কেতুৰিয়ে বোলে মোকো খা গৌৰৱ গগৈ যেনেকৈ জঁপিয়াই পৰিলে আৰু কালি যিটো তাৰ স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে বিহেদগাৰ যিটো ব্যক্ত কৰিলে আমি দেখিছোঁ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে তো কাজিৰঙাৰ সুৰক্ষা কাৰণে কাজিৰঙাবাসী বেছি চিন্তিত কংগ্ৰেছৰ যিটো আমি কওঁ যে ফিচিং ইন ট্ৰাবল ৱাটাৰ কোনো ট্ৰাবল নহয় কিন্তু দেখিছে যে পানী ঘোলা কৰিব পাৰি অলপ পানী ঘোলা কৰিব পাৰোঁ নেকি এই ধৰণৰ তেওঁলোকৰ যিটো হস্তীয়া চিন্তা সেই হস্তীয়া চিন্তাৰ মুহূৰ্তৰ জবাব উচিত প্ৰত্যুত্তৰ কাজিৰঙাবাসী স্থানীয় ৰাইজে ইতিমধ্যে দিছে আৰু আমিও এই বিষয়টো খুব সতৰ্কতাৰে দৃষ্টি ৰাখিছোঁ যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত থাকে কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য তাক যাতে কোনো কাৰণতে ক'তো কমি নাযায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আমাৰ আবেদন ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি এইখিনি কথা ব্যক্ত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে কাজিৰঙাৰ যি নৈসৰ্গিক পৰিৱেশ আৰু কাজিৰঙাবাসী ৰাইজৰ যি মনৰ ভাৱ সেই তাৰ লগত আলোচনা বিলোচনা কৰিহে উচিত সিদ্ধান্ত ল'ব আৰু আমি এটা কথাই আজি ক'ব বিচাৰিছোঁ আজিৰ সভাই এই কথাটোতো মানে সকলোৱে একমত পোষণ কৰিছে যি কংগ্ৰেছৰ দিনত নিতৌ গড়কেইটা হত্যা হৈছিল সেই গড়কেইটাও আজি কংগ্ৰেছক গোবেক দিবৰ কাৰণে সাজু হৈছে কংগ্ৰেছে কালি যেতিয়া কাজিৰঙা ৰক্ষাৰ কথা কৈছে যে কংগ্ৰেছৰ সেই গড় নিধনৰ সেই গোটেই কথাবিলাক আজি ৰকিবুল হুছেইন ডাঙৰীয়াই যদি কাজিৰঙাৰ সুৰক্ষাৰ কথা কয় তাতকৈ আৰু বেলেগ হাস্যাস্পদ কথা হ'ব নোৱাৰে যি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত 239টা গড় মানে চোৰাং চিকাৰীৰ হাতত মানে এই গড়বিলাকৰ নিধন হৈছিল গতিকে সেই চৰকাৰৰ বা সেই দলটোৰ মূল দায়িত্বত থকা ব্যক্তিয়ে যেতিয়া কাজিৰঙাৰ সুৰক্ষাৰ কথা কয় তেতিয়া অসমৰ মানুহে নিশ্চয় এইটো ক্ৰকোডাইল টিয়াৰ্ছ বুলি ক'ব ঘৰিয়ালৰ চকুপানী বুলি ক'ব আৰু নিশ্চিতভাৱে এয়া ঘৰিয়ালৰ চকুপানীয়ে হয় আজি কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে কাজিৰঙাৰ যাতে নৈসৰ্গিক পৰিৱেশ বিঘ্নিত নহয় তাৰ কাৰণে 35 কিলোমিটাৰ এলিভেটেড কৰিডৰ এলিভেটেড কৰিডৰ যাতে আমাৰ পশুপক্ষীসকল তেওঁলোকে কোনো ডিষ্টাৰ্ব নোহোৱাকৈ এলিভেটেড কৰিডৰৰ তলেৰে যাতে অহা যোৱা কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰি ইমান 6,000 কোটি টকাৰ প্ৰায় এটা প্ৰকল্প কিমান হাজাৰ কোটি টকা তেনেকুৱা মানে হাজাৰ কোটি টকাৰ প্ৰকল্প এটা ভাৰত চৰকাৰে অনুমোদন কৰিছে তাৰ কাম ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ কৰিছোঁ নিৰ্বাচনৰ আগত গতিকে এইবিলাক কথা দেখাৰ পিছত আৰু এটা যিটো ৰিপৰ্ট শেহতীয়াভাৱে ওলাইছে যে কাজিৰঙাত আমাৰ যিটো বা বন্যভূমি সেইটো প্ৰায় 403 কিলোমিটাৰ বাঢ়িছে স্কোৱাৰ কিলোমিটাৰ সেইটো বাঢ়িছে ষষ্ঠ সংযোজনৰ অনুসৰি গতিকে কংগ্ৰেছে আৰু আমাক কি হাঁহিব যি কংগ্ৰেছৰ দিনত কাজিৰঙাত অবৈধ বাংলাদেশী মিয়াৰ দপদপনি যি সময়ত কংগ্ৰেছৰ শাসন আছিল সেই সময়ত কাজিৰঙাখনত ভৰাই পেলাইছিল অবৈধ বাংলাদেশীক
তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ পৰা, তেওঁলোকক মানে ভোটাৰ লিষ্টত নাম সোমাই দিয়াৰ পৰা, তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ পৰা, তেওঁলোকক মাটিৰ পট্টাও আনকি দিয়াৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছিল। কিন্তু সুপ্ৰিম কোৰ্টৰ যিহেতু নিৰ্দেশনা আছিল মাটিৰ পট্টা হয়তো দিব নোৱাৰিলে, কিন্তু বাকী সকলোখিনি কংগ্ৰেছ দলে নিৰ্লজ্জভাৱে কাজিৰঙাখনক নিক্ষেপ কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ কাৰ্যকলাপ সকলো অপকৰ্ম কৰিছে। গতিকে এই ধৰণৰ গোটেই কথাবিলাক আজিৰ বৈঠকত আমি আজি ৰাজনৈতিক দৃষ্টিকোণেৰে আলোচনা কৰিছোঁ, কাজিৰঙাৰ সুৰক্ষাৰ দৃষ্টিকোণেৰে আলোচনা কৰিছোঁ, আৰু কংগ্ৰেছৰ যেনেকুৱা এই যিবিলাক মানে দুমুখীয়া তেওঁলোকৰ চৰিত্ৰ নীতি তাৰো আজি আমি তীব্ৰ আজি আমাৰ সভাই তাক বিৰোধ কৰিছে। গতিকে আমি কাজিৰঙাবাসী ৰাইজৰ লগত আছিলোঁ, কাজিৰঙাবাসী ৰাইজৰ লগত আছোঁ, ভৱিষ্যতে আমি কাজিৰঙাবাসী ৰাইজৰ লগত থাকিম আৰু কাজিৰঙাৰ সুৰক্ষা, কাজিৰঙাৰ জীৱ জন্তু, কাজিৰঙাৰ যিমান প্ৰাকৃতিক নৈসৰ্গ আছে সেই সকলোবিলাকৰ সংৰক্ষণৰ কাৰণে দায়বদ্ধতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আমি ষ্টেণ্ড, আমাৰ যিটো নীতি সেই নীতিটো আমি স্পষ্ট কৰিছোঁ।